চৰাইদেউ মৈদামসমূহ বিশ্ব ঐতিহ্য হিচাপে ঘোষণাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পাছতো বৃহৎ বেদখল অব্যাহত পৰ্যটক বঞ্চিত প্ৰকৃত মৈদামসমূহ পৰিদৰ্শনৰ পৰা মৈদামৰ মেপ প্ৰস্তুত কাৰণ বিশ্ব ঐতিহ্যৰ মুখ্য আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ সীমা নিৰ্ধাৰণ কমিটিৰ সদস্য প্ৰতিটো জৰীপক নেতৃত্ব দিয়া আৰু স্থানীয় ৰাজ্যৰ মাজত অকলশৰে সজাগতা অনা ডক্টৰ জাকিৰুল আলমৰ আহ্বান মুখ্যমন্ত্ৰী প্ৰায় ৪,১০০ বিঘা চৰকাৰী মাটি থকা মৈদামসমূহ এতিয়াও বেদখলকৃত বিশ্ব ঐতিহ্য অঞ্চলত মৈদামত দুষ্কৃতিকাৰীৰ নিয়মিত খনন অব্যাহত হয় আমাৰ ২০২৪ চনৰ চৰাইদেউ মৈদামসমূহ বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰিছিলে নৰ্থ ইষ্টৰ ভিতৰত সৌভাগ্যক্ৰমে নৰ্থ ইষ্টৰ ভিতৰত আমাৰ প্ৰথম কালচাৰেল আমাৰ ৱৰ্ল্ড হেৰিটেজ চাইট এই হিচাপে আমি অসমৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰমুখ্যে কৰি সকলোকে আমি ধন্যবাদ জনাইছোঁ কেশৱ মহন্ত ডাঙৰীয়া আছিলে আৰ্কলজি মিনিষ্টাৰ সেই সময়ত বৰ্তমান আৰ্কলজি মিনিষ্টাৰ যোগেন মোহন ডাঙৰীয়া আৰু সেই সময়ত যোগেন মোহন ডাঙৰীয়া ৰিভিনিউ মিনিষ্টাৰ আছিলে এই সকলোৰ আৰু আমাৰ DC চৰাইদেউ DC শিৱসাগৰ DC আৰু শিৱসাগৰ বিশেষকৈ আমাৰ সাংবাদিক বন্ধুসকল আৰু সমগ্ৰ অসমৰ সাংবাদিক বন্ধুসকলৰ আৰু আমাৰ বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠন আৰু আমাৰ ৰাইজে যি ধৰণৰ একাগ্ৰতাৰে আমাৰ সহায় সহযোগ কৰিছিলে যেহেতু প্ৰতিটো সাৰ্ভে আমি জড়িত আছিলোঁ প্ৰতিটো মেপখনো আমি বনাবলগীয়া হৈছিলে সেই সময়ত আৰু প্ৰতিটো ক্ষেত্ৰত মই কোঅৰ্ডিনেটৰ হিচাপে আমি কাম কৰিছিলোঁ সকলোৰে মানে মৰম আশীৰ্বাদত আৰু সহায় সহযোগিতাত আৰু আপোনালোকে দেখিছিলে যে সেই সময়ত আমাৰ ওপৰত কেছো ফাইল কৰিছিলে আৰু সেই সময়ত আমি পলাই ফুৰিবলগীয়া হৈছিলে যে চুকাফা মৈদাম বিশ্ব ঐতিহ্যত কিয় নোসোমোৱালে বুলি কোৱা কিন্তু আমি আজি এক বছৰ কাল হ'ল ২৪ তাৰিখে অহা ২৪ তাৰিখে ২৪ জুলাই তাৰিখে এবছৰ হ'ব সেই হিচাপে আমি যিমানেই আনন্দিত আৰু সিমানেই আমি কিন্তু এটা বস্তু দুখিত হৈ আছোঁ যে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত আমাৰ ৪,৭৫৬ বিঘা মাটি আমি ডিৰেক্টৰ অফ লেণ্ড ৰেকৰ্ড এণ্ড ছাৰ্ভে গভৰ্ণমেণ্ট অফ আছামে আমাৰ ফালৰ পৰা ছাৰ্ভে কৰা হৈছিলে আৰু প্ৰতিটো জৰীপত আমি যিখিনি আমাৰ মৈদাম আছিলে বিশেষকৈ মনুমেণ্টছ আছিলে পুখুৰী আছিলে দেওশাল লাংকুৰি দৌল বা আমাৰ আন যিবোৰ মনুমেণ্টছ আছিলে সেই মনুমেণ্টছখিনিক আমি ৰিকগনাইজ কৰি পিনি ডিস্কভাৰ কৰা নিচিনা হৈছে কাৰণ কেলৈ সেইবোৰ চব বেদখলকৃত হিচাপে লুকাই আছে এতিয়াও লুকাই আছে বহুতখিনি বস্তু তো সেই হিচাপে ৰিডিস্কভাৰ কৰিবলগীয়া হৈছিলে তো কৰাৰ পাছতো কিন্তু সেইখিনি টুৰিষ্টসকল কিন্তু বৰ্তমানলৈকে চাব পৰা নাই ইভেন চুকাফাৰ প্ৰধান মৈদামটো যি ধৰণে আমি ঠাৱৰ কৰা হৈছে সেই মৈদামটো আমাৰ স্থানীয় ব্যক্তিসকলে চাব পৰা নাই বাহিৰৰ টুৰিষ্টসকলৰ কথাটো মই বাদেই দিছোঁ তো দছিয়াৰখন যিহেতু প্ৰায় ৭ নম্বৰ দাগ আছিলে যিটো 576 বিঘা লেণ্ড আছিলে তাৰপিছত আমি খুব প্ৰেছাৰাইজ কৰি পিনি চৰাইদেউ টি কোম্পানীৰ পৰা এটা প্লট আমি লৈছিলোঁ যিখিনি আচলতে মৈদামৰে হয় কিন্তু এক্সেছ হিচাপে তেওঁলোকে থকাৰ কাৰণে ইউজ কৰিছে সেইখিনি আমি ল'লোঁ প্ৰায় 650 বিঘামান লেণ্ড আমাৰ মৈদাম ৱৰ্ল্ড হেৰিটেজৰ ইনক্লুড হৈছে য'ত সৰু সৰু আৰু ডাঙৰ আমাৰ মৈদাম 90টা আছিলে কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীলৈ যিখন পত্ৰ প্ৰেৰণ কৰিছিলে ৰিপৰ্ট এটা দিছিলে তাত কিন্তু তেওঁ নিজে উল্লেখ কৰিছিলে 386 মৈদাম তাত এক্সিষ্টিং আছে তাত অস্তিত্ব আছে তাৰে ভিতৰত 90টা লৈছে কিন্তু বাকী আমাৰ প্ৰায় 300টা মৈদাম আমাৰ মানে 296 মৈদাম এতিয়াও ইনক্লুড কৰা নাই যিখিনি বাফাৰ জোনত লোৱা হৈছে সেইটো এটা আমাৰ কাৰণে দুৰ্ভাগ্যজনক ঘটনা এবছৰ হ'ল কিন্তু আমাৰ কোনো ধৰণৰ আগবঢ়া নাই তো সেই হিচাপে আমি যিমানেই সুখী বা যিমানে আমি গৌৰৱবোধ কৰোঁ চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য হোৱাৰ কাৰণে আৰু মোৰ যিহেতু পদূলি আছিলে আৰু মই পুৰা 7 বছৰ কাল সম্পূৰ্ণৰূপে সময় দিছিলোঁ তাৰ বিনিময়ত মানে মই কোনোবা চৰকাৰৰ পৰা নাই কোনোবা দল সংগঠনৰ পৰা নাই কাৰোবাৰ পৰা আমি পইচা লৈছোঁ নিজৰ সমস্ত ইনভেষ্টমেণ্ট কৰিছিলোঁ তাৰ কাৰণে স্বাস্থ্যও আমাৰ পৰি গৈছিলে ডাঙৰ অপাৰেশ্যনো হৈ গৈছিলে সেই সময়ত আমি পুলিচৰ ফল্ছ কেছ এখন দিছিলে আমাৰ ওপৰত যে চুকাফাৰ মৈদামটো কিয় বিশ্ব ঐতিহ্যত নভৰালে বুলি কোৱাৰ লগে লগে তো ইমানখিনি মানসিকভাৱে অত্যাচাৰ কৰিছিলে ৰাতি আমি ভয়ো খাইছিলোঁ আৰু আমি মানুহৰ ৰাইজৰ আৰু আমি আজিও গৌৰৱান্বিত হওঁ যে তাৰ স্থানীয় হওক বা বাহিৰৰ হওক সকলোৱে কিন্তু সহায় সহযোগ কৰিছে 2-এজন বেদখলকাৰীহে কিন্তু যিসকল কয়লা মাফিয়া আছিলে বা এনেকুৱা ধৰণৰ অকল শক্তিশালী টকাৰ বিনিময়ত তেওঁলোকে মানে আমাক এলিগেশ্যন আনিব বিচাৰিছিলে হেৰি আনিব বিচাৰিছিলে কিন্তু সকলোৰে আশীৰ্বাদত আজি সুকলমে হৈ গ'ল বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰা হ'ল কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ টুৰিষ্টসকল কিন্তু সেইমতে চাব পৰা নাই কাৰণ ৪,০০০ বিঘা মাটি ৪,১০০ বিঘা মাটি এতিয়াও বেদখলকৃত হৈ আছে হাবিৰে জংঘলে সোমাই আছে দেওশালটো যিটো দেওশালত বৰাহী ৰজাৰ ৰাজধানী আছিলে তাৰপিছত চুকাফাক আদৰি আনি তাত ৰাজধানী পাতিবলৈ সেই দেওশালটো
ওপৰত উঠি দিলে মাজুলীৰ পৰা আদি কৰি গোলাঘাট তিনচুকীয়াৰ পৰা আদি কৰি সমগ্ৰ লখিমপুৰলৈকে দেখাই থাকে খালী চকুত তেনেকুৱা এটা সৌন্দৰ্যময় হটস্পট থকা এটা জেগা এডোখৰ টুৰিষ্টৰ কাৰণে তাৰ ঐতিহাসিকভাৱে হটস্পট আছিলে টুৰিষ্টৰ কাৰণে কিন্তু এতিয়াও আমাৰ গোটেইখন চাৰিওফালে মাটিখিনি যদি এলটমেণ্ট কৰা হৈছে কিন্তু বাগান খুলি আছে তাৰ ওপৰত মানে টুৰিষ্ট যাব নোৱাৰে তো দেওহালটো লাংগুৰি দলটো আৰ্কলজি আণ্ডাৰত আছে কিন্তু তাতো বাগান খোলা আছে বা বিভিন্ন জেগাতো তেনেকৈ আছে কুঁৱৰী মৈদামখিনি আমি এতিয়া হেৰি কৰা নাই কাৰণ সেই টুৰিষ্টসকল সেইকাৰণে আহিব পৰা নাই তাৰ স্থানীয় ব্যক্তিসকলে যিসকলে আশা কৰি পিনি ভাবিছিলে যে ৱৰ্ল্ড হেৰিটেজ হ'ব এইফালে টুৰিষ্ট আহিব আমাৰ এটা সুবিধা হ'ব আমাক গৌৰৱান্বিত ইতিহাস চাব পাৰিব এতিয়া বিভিন্ন জাতি জনগোষ্ঠীয়ে যিটো আশা কৰিছিলে কিন্তু সেই আশাটো এতিয়ালৈকে পৰিপূৰ্ণ হোৱা নাই কাৰণ ষড়যন্ত্ৰমূলকভাৱেই সেই সময়ত দশেয়াৰখন ইতিমধ্যে আমাৰ ডক্টৰ দয়ানন্দ বৰগোহাঁই ছাৰে কৈছে দশেয়াৰখনেই তেওঁলোকে নেৰভাৱে বনাইছে বস্তুটো কাৰণ আমি এক্সপাণ্ড কৰা নাছিলে সেইকাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী যিহেতু তেওঁকে আমি সদায় কৃতজ্ঞতা প্ৰকাশ কৰোঁ তেওঁক আজিও আমি অনুৰোধ কৰিম কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ অনুৰোধো কৰিম যাতে বাকীখিনি মাটি আমি যাতে ল'ব পাৰোঁ এই চেগতে আপুনি বিভিন্ন ধৰণৰ আমি এভিকশ্যন চলি আছে তাতো আমি যাতে সেইখিনি আমি যিখিনি ক্ষতিপূৰণ দি পিনি আমি ল'ব পাৰোঁ সেইখিনি চাব লাগে কাৰণ তাত মানুহৰ ঘৰ তেনেকৈ নাই যিখিনি ঘৰ আছে আমি সেইখিনি আমি একো টাচ কৰিব নালাগে কিন্তু আমি যিমান দূৰ জানো মৈদামৰ ওপৰত কাৰো ঘৰ নাই কিন্তু বাগানে খুলি থৈছে কিন্তু সেইখিনি সেইকাৰণে আমি ভাবোঁ যিসকল স্থানীয় ব্যক্তিসকলৰ কিন্তু নাই তেনেকৈ দুই এগৰাকী আছে বাকীবিলাক কিন্তু দূৰৰ পৰা আহি পিনি চৰাইদেউ মৈদামৰ ওপৰত বাগান খুলি ৰাখিছে তো সেইকাৰণে আমাৰ স্থানীয় ব্যক্তিসকলৰ পৰা আমি কোনো ধৰণৰ বাধা পোৱা নাছিলোঁ ওলতে আমি সহায় সহযোগে পাইছিলোঁ কিন্তু দুই এগৰাকী নেতৃত্বতহে দালা ব্যুৰ' ৰিপৰ্ট ফাৰহান লস্কৰৰ ৰিপৰ্ট N24 আছাম